দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ সাগৰ লিখিছা হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম আমি তাৰ পিছত আহিছো 2 নম্বৰ কোৱেশ্যনলৈ 2 নম্বৰ কোৱেশ্যন সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰদান কৰে আমি তাৰ পিছত 3 নম্বৰ কোৱেশ্যনলৈ আহিছো 3 নম্বৰ কোৱেশ্যন সুধিছে চিৰচেনেহিমৰ ভাষা জননী গীতটি কোনে ৰচনা কৰিছিল চিৰচেনেহিমৰ ভাষা জননী গীতটি কোনে ৰচনা কৰিছিল ইয়াত দিছে ভূপেন হাজৰিকা মিত্ৰদেৱ নহন্ত লক্ষ্মীনাথ বেজবৰুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ ৰাইট এনসাৰটো কি হয় তোমালোক সকলোৱে কমেন্ট কৰি জনাবা এটো তোমালোকৰ বাবে ৰখা হৈছে কমেন্ট কৰিবা সকলোৱে যি সকলোৱে চোৱা আমি তাৰ পিছত আহিছো 4 নম্বৰ কোৱেশ্যনলৈ 4 নম্বৰ কোৱেশ্যন সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ঘোষণা কৰা হৈছিল অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1985 চনত 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল আমি তাৰ পিছত আহিছো 5 নম্বৰ কোৱেশ্যনলৈ 5 নম্বৰ কোৱেশ্যন সুধিছে বিহগী কবি বুলি কোন সাহিত্যিকক কোৱা যায় কোনজন সাহিত্যিকক বিহগী কবি বুলি কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰঘুনাথ চৌধুৰী কি বুলি কোৱা হয় বিহগী কবি বুলি আমি তাৰ পিছত আহিছো 6 নম্বৰ কোৱেশ্যনলৈ 6 নম্বৰ কোৱেশ্যন সুধিছে বিহাৰৰ ৰাজধানী চহৰ কি সুধিছে অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ পাটনা হৈছে বিহাৰৰ ৰাজধানী চহৰ আমি তাৰ পিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছো 7 নম্বৰ কুৱেশ্যন সুধিছে অগ্নিগড় কোন ঠাইত অৱস্থিত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তেজপুৰত কি আছে অগ্নিগড় আৰু অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল বান ৰজাই আমি তাৰ পিছত আহিছো 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ উপন্যাসিকজন কোন অঘৰী আত্মাৰ কাহিনী এখন কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ সৈয়দ আব্দুল মালিকে এখন লিখিছিল আৰু তেখেতে এখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল আমি তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি অচ্যুত লহকৰ হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক আমি তাৰ পিছত আহিছো 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য গ্ৰন্থখনৰ বাবে যি অজিত বৰুৱা তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আমি তাৰ পিছত আহিছো 11 নম্বৰ কুৱেশ্যনলৈ 11টো সুধিছে অথাই সাগৰ নামৰ পুখুৰীটো কোনজন আহোম ৰজাৰ দিনত খন্দোৱা হৈছিল যি অথাই সাগৰ এই পুখুৰীটো কোনজন আহোম ৰজাৰ দিনত খন্দোৱা হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ জয়ধ্বজ সিংহৰ দিনত এই অথাই সাগৰ নামৰ পুখুৰীটো খন্দোৱা হৈছিল আৰু এইটো ক'ত আছে শিৱসাগৰৰ পৰা নগৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ নিলগত থকা এটা ৰজাদিনীয়া পুখুৰী হয় এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনলৈ আহিছো 12টো সুধিছে কুমাৰ হৰণ কাব্যখন কাৰ ৰচনা সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি অনন্ত কণ্ডলীয়ে কুমাৰ হৰণখন ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন অসমৰ মীনা কুমাৰী নামে কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অনুপমা ভট্টাচাৰ্য কি বুলি কোৱা হয় অসমৰ মীনা কুমাৰী আৰু ভ্ৰাম্যমাণৰ তেখেতে হৈছে প্ৰথমগৰাকী অভিনেত্ৰী হেতু মনত ৰাখিবা ভ্ৰাম্যমাণৰ প্ৰথম অভিনেত্ৰী কোন আহিব পাৰে উত্তৰ হৈছে অনুপমা ভট্টাচাৰ্য আমি তাৰ পিছত 14 নম্বৰ কুৱেশ্যনটো আহিছো 14টো সুধিছে গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল গান্ধীজীক কোনে প্ৰদান কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক
যি মহাত্মা উপাধি প্ৰদান কৰিছিল সেইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 15 নম্বৰ কুৱেশ্যন সুধিছে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জয়ধ্বজ সিংহই আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ যাওঁ 16 নম্বৰ কুৱেশ্যন সুধিছে কোন মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও কোনজন মোগল সেনাপতিয়ে দখল কৰিছিল সুধিছে আহোম ৰাজ্য আক্ৰমণ কৰি ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মিৰ জুমলাই আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল আমি তাৰ পিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে ঘিলাধাৰী ঘাটৰ সন্ধি কোন চনত হৈছিল কোন চনত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1663 চনত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল কাৰ মাজত হৈছিল জয়ধ্বজ সিংহ আৰু মিৰ জুমলাৰ মাজত সেইটো মনত ৰাখিব লগতে আমি তাৰ পিছত আহিছোঁ 18 নম্বৰ কুৱেশ্যনলৈ 18টো সুধিছে ইটাখুলিৰ ৰণ কোন চনত সংঘটিত হৈছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1682 চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল এইখন কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত আৰু এইখনে হৈছে আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ এইটো কুৱেশ্যন পৰীক্ষাত আহি থাকে আমি তাৰ পিছত আহিছোঁ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ শিৱাজী বুলি কাক জনা যায় সুধিছে ইয়াৰ অপশ্যনৰ কোনটো শুদ্ধ উত্তৰ তোমালোকে কোৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ লাচিত বৰফুকনক অসমৰ শিৱাজী বুলি আখ্যা দিয়া হয় আমি তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 20 নম্বৰ কুৱেশ্যন সুধিছে দোদৰালি কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই দোদৰালি নিৰ্মাণ কৰিছিল তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 21টো সুধিছে নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহই নামদাং নদীৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আমি তাৰ পিছত 22টো আহিছোঁ 22টো সুধিছে কোনজন আহোম ৰজাৰ শাসনকালত লতাগতাৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহৰ শাসনকালত লতাগতাৰণ সংঘটিত হৈছিল আমি তাৰ পিছত আহিছোঁ 23 নম্বৰ কুৱেশ্যনলৈ 23টো সুধিছে কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল আমি তাৰ পিছত 24 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 24টো সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছত আহিছোঁ 25 নম্বৰ কুৱেশ্যনলৈ 25টো সুধিছে অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয় অসমৰ কোনখন জিলাত অনুষ্ঠিত হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয় আমি তাৰ পিছত আহিছোঁ 26 নম্বৰ কুৱেশ্যনলৈ 26টো সুধিছে ৰাজ্যসভালৈ কিমানজন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে সুধিছে অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 12জন সদস্য ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আমি তাৰ পিছৰ 27 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 27টো সুধিছে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ উত্তৰটো কি হয় ক'ব লাগে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি
11 জুলাই 11 জুলাই তাৰিখটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় আমি তাৰ পিছত আহিছো 28 নম্বৰ কুৱেশ্যনলৈ 28টো সুধিছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যতীন্দ্ৰনাথ দুৱৰা যতীন্দ্ৰনাথ দুৱৰা হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক এতিয়া হৈছে তাৰ পিছত 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায় প্ৰচুৰ পৰিমাণে কোনটো ভিটামিন আমলখিত পোৱা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভিটামিন সি আমলখিত প্ৰচুৰ পৰিমাণে পোৱা যায় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো আজি 30 নম্বৰ কুৱেশ্যনলৈ 30টো সুধিছে কোনখন দেশে কাগজ আৱিষ্কাৰ কৰিছিল কাগজ কোনখন দেশে আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ অপচনত দিছে ভাৰত চীন জাপান আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চীনে কাগজ প্ৰথম আৱিষ্কাৰ কৰিছিল আমি তাৰ পিছত আহিছো 31 নম্বৰ কুৱেশ্যনলৈ 31টো সুধিছে লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে অসমত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1952 চনত অসমৰ লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল আমি তাৰ পিছত আহিছো 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যন সুধিছে কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল আমি তাৰ পিছত আহিছো 33 নম্বৰ কুৱেশ্যনলৈ 33টো সুধিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল যেটো আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ তাৰ পিছতো এবাৰ তেনেদৰে কেতিয়াবা ৰিপিট হৈছে তাৰ পিছত আহিছো বুৰঞ্জী দাস কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল কোনজন ৰজাৰ দিনত বুৰঞ্জী দাস হৈছিল হয়তো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজেশ্বৰ সিংহৰ দিনত বুৰঞ্জী দাস সংঘটিত হৈছিল আমি তাৰ পিছত আহিছো 35 নম্বৰ কুৱেশ্যনলৈ 35টো সুধিছে পাট মুগাৰ কাপোৰ উৎপাদনৰ অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম কি পাট মুগাৰ উৎপাদনত অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শুৱালকুছি পাট মুগা কাপোৰ উৎপাদনৰ অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম আমি তাৰ পিছত 36 নম্বৰ কুৱেশ্যনলৈ আহিছো 36টো সুধিছে সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰত সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 37 নম্বৰ কুৱেশ্যনলৈ 37টো সুধিছে আমচাং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি কামৰূপ জিলাত আমচাং অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ জাগিৰোডত অসমৰ ৰেশম শিল্প কাৰখানাটো অৱস্থিত আমি তাৰ পিছত 39 নম্বৰ কুৱেশ্যনলৈ আহিছো 39টো সুধিছে অসমৰ শিক্ষাত নদীদ্বীপ বুলি কোন জিলাক কোৱা হয় শিক্ষাত নদীদ্বীপ সুধিছে এনে নদীদ্বীপ বুলি ক'লেতো মাজুলীকে কোৱা হয় কিন্তু যেহেতু শিক্ষাত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি নলবাৰী অসমৰ শিক্ষাত নদীদ্বীপ বুলি কোৱা হয় আমি তাৰ পিছত আহিছো আজিৰ শেষৰটো অৰ্থাৎ 40 নম্বৰ কুৱেশ্যনটো সুধিছে নেঘেৰিটিং শিৱদৌল ক'ত অৱস্থিত সুধিছে ইয়াত দিছে দেৰগাঁও যোৰহাট শিৱসাগৰ মৰিগাঁও ৰাইট এনসাৰটো হৈছে অপচন এ দেৰগাঁৱত নেঘেৰিটিং শিৱদৌল অৱস্থিত এইকেইটাই আজিৰ কুৱেশ্যন আজিৰ যি 40টা কুৱেশ্যন আলোচনা কৰিলোঁ তাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা কুৱেশ্যনসমূহ আমি গ্ৰেড 3 গ্ৰেড 4 বাবে আনিছিলোঁ যেহেতু আমি আগত বহুতো গ্ৰেড 3 গ্ৰেড 4 কুৱেশ্যন ভিডিঅ' আলোচনা কৰিলোঁ তোমালোকে সেইসমূহ চাব পাৰা কাৰণ তেনেধৰণৰ কুৱেশ্যনে যিহেতু ইয়াতো আহিব আমি আগৰ ভিডিঅ'টোত যোৱা বছৰ কেনেধৰণৰ কুৱেশ্যন আনিছিলে ভিডিঅ' লৈ আহিছিলোঁ যিসকলে চোৱা নাই আগৰ ভিডিঅ'টো চাব তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ